Hello everyone, welcome back to my another vlog. আজি হৈছে শনিবাৰ আৰু এতিয়া পাইছা আবেলি 4টা আৰু বলক আজি দিনটো মাজলৈ যাওঁ তাৰ আগতে ৰব এয়া যোৱাকালি আবেলি গৈছো সিনেমা মানে ৰৈ বিনালে চাবলৈ যিহেতু বহুত এক্সাইটমেন্ট আছিল আৰু যতে টিকেট পাইছো ততেই কালি গ্যালেৰিয়াতে চালো মানে কোনো তেনেকুৱা কথা নাই মানে টিকেট পালেই হল ইহত দুটা থাকুতে বুলো চাই লওঁ সিনেমাখন আৰু বহুত ইমান ধুনিয়া মানে এক্টিং কৰিছে কি কম আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এক্টিং মন পৰখা হৈছে সকলোৱে চাবতো চাবই তথাপিতো কোনোবাই নাচাও বুলি আছে যদিও চাব বহুত দুখ লাগিব চাবচোন একদম চকুৰ পানী বৈ আহিছিলে এক্টিংও কিন্তু মই খুব ভাল পালো আগৰ অৱশ্যে মুভি কেখন মই চোৱা নাছিলো তেখেতৰ কিন্তু এবাৰ চালো আৰু ভাল লাগিলে আৰু এয়া হৈছে আজি মই ভিডিও বনোৱা তেনেকে নাই এয়া যোৱাকালিয়ে যোৱাৰ আগতে ৰিয়াই মোক তাহাতে নিবলৈ দুটা কেক এয়া ৰেডি কৰি দিছিলে অকনমান এয়া দেখাই দিছো দুটা কণী ব্ৰাউন সুগাৰে দিলো মই যেহেতু বগাটো নাছিলে আৰু তাৰ পিছতে হাফ কাপ এয়া ৰিফাইন অইল ইচ্ছা কৰিলে আপোনালোকে বাটাৰো দিব পাৰে আৰু এই ব্ৰাউন সুগাৰ দিয়াৰ কাৰণে কালাৰটো এনেকুৱা হৈছে এক কাপ দিছো মই ইয়াতে আটা ময়দা দিলেও বহুত ধুনিয়া হয় মই বগা আটা ইউজ কৰিছো আৰু তাৰ পিছতে এয়া দেখিছেই নহয় তাই ধুনিয়াকে এখিনি এটা বেটাৰ বনাই আছে আৰু কেনেকুৱা হ'ব লাগিব কিমানটো জুখলৈকে লাগিব মই দেখাই দিছো বাৰু ৰব আৰু তাৰ পিছতে মই তাইক কৈ এক কাপ গাখীৰ দি দিছিলো বুলো যেতিয়া তোমাৰ প্ৰয়োজন হয় তেতিয়া তুমি গাখীৰ অকন দি লবা তাই নতুনকে আসলতে যিহেতু পিজিত থাকে সিহঁতে এইবিলাক বনাই তাত নাথাকে কিন্তু তাই ঘৰলে আহিলে এনেকে কৰে কৰিয়ে জনা হৈ গৈছে এয়া ৰিবন এডালৰ নিচনাকে পৰি যোৱালৈকে দিছে তাৰ পিছতে এয়া এচামুচ বেকিং পাউডাৰ একদম ইজি কেক বনাবলে সৰু ল'ৰাছিল বিলাকে বনাই খুব ভালেই পায় আৰু এয়া চাওকচোন এচামুচ দিছে কোকো পাউডাৰ আৰু এয়া নিদিলেও কথা নাই যদি চকলেট পাউডাৰ বা এনেকুৱা কালাৰ হলে ভাল পায় খাবলৈ তেনেহলে দিব পাৰে আৰু ইয়াত বিশেষ একো দিয়া নাই ইচ্ছা কৰিলে বাটাৰ দিব পাৰে আৰু তাৰ পাছতে হৈ যোৱাৰ পাছত মই কাটিছো মই এটাৰে ৰেচিপি শেয়াৰ কৰিছো দুটা তা একেলগে বনাইছে সিনেমা চাবলৈ যোৱাৰ আগতে মই এইবিলাক সব ৰেডি কৰি লৈছো ল'ৰা ছোৱালী দুটালে আৰু যেহেতু হাতত সময় একেবাৰে কম আৰু আজি মই ভিডিও দিবলৈও ইচ্ছা কৰা নাই বিশেষকে আৰু এয়া যোৱাকালি নহয় দুদিন আগত এয়া কাপোৰ ধুইছো মানে মেলিব গৈছো আৰু অকনমান ৰিয়াই ভিডিও ক্লিপ কৰি থৈছিলে কিয় দেখাইছো জানেনে এই সময়খিনি মোৰ কাৰণে বৰেই দুখৰ হিহত আহি পোৱাৰ পিছত যেতিয়া কাপোৰ ধু মনটো ভাল লাগি থাকে হিহত যোৱাৰ সময়ত যেতিয়া কাপোৰ ধুই মেলিবলৈ যাওঁ মনটো একে উকা লাগে কাৰণ যোৱাৰ সময় আহি পাই যায়হি যে এয়া বাহিৰে বস্তুবোৰ অকন দেখাই দিছো সেইফালে এয়া ফুল এটা চেৰিও দেখালো ডালিম লাগিছে তাকো অকমান দেখাই দিলো এয়া হৈছে জলকীয়া ৰিয়াই ভিডিও কৰিছিলে সেইকাৰণে অকনমান এনেকে ধৰি থলো এয়া দেখিছেনে জলকীয়াবিলাক আচাৰ কৰি ততেই নাপাওঁ আৰু এয়া হৈছে মধুৰিআম আৰু এয়া হৈছে নেমু আৰু এয়া হৈছে ড্ৰেগন ফ্ৰুটছ অকনমান এনেকে ধৰি থলো আৰু এই জোপা হৈছে নাৰিকল গছ বৰ ভাল লাগে ন বাৰীখনত এয়া হৈছে বগেনভেলিয়া ফুলিছে কিছুমান ফুলা নাই কিছুমান ফুলিছে ফুলবিলাক ধুনিয়াই হৈছে ওপৰত যিখিনি ফুল আছে গুটেখিনি বাৰু মই ভিডিও কৰা নহলে আৰু নেমুকেটা আকৌ এবাৰ দেখাই দিছো ইমান ভাল লাগে ন বাৰী নেমুকেটা খোৱাও কিন্তু বিৰাট মজা আছে আৰু ভাবিছো ভিডিওটো বৰ বেছি দীঘলীয়া নকৰো আপোনালোকে মৰম দিব তেন্তে আজি